সংবাদ মাধ্যমত ওলাইছে এই কথাটো লৈ পেলাই আমাৰ বিটিআৰ অঞ্চলে এটা ব্যাপকভাৱে চৰ্চাটো চলিছে আৰু এতিয়ালৈকে মই যিমান দূৰলৈকে মই জানো এইটো চৰ্চাতে আছে বিটিআৰ অঞ্চলৰ সকলোৱে বিচাৰে যে বিটিআৰ অঞ্চলৰ শান্তি এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে এটা ষ্টেবিলিটি ৰাজনীতি হওক অস্থিৰ যাতে নহয় সেইকাৰণে হয়তো চৰ্চাটো কৰিছে যে সুকীয়াকৈ যদি আমি কওঁ UPPL আৰু BPF এইটো দুটা বিটিআৰ অঞ্চলৰ প্ৰধান এটা ৰাজনীতি দল হয় আঞ্চলিক ৰাজনীতি দল শক্তিশালী হোৱাটো সকলোৱে বিচাৰে গতিকে চৰ্চাটো হৈছে এই চৰ্চাটো এতিয়াও আছে আমিও শুনি আছোঁ গতিকে এটা কথা আমি ক'ব পাৰোঁ ৰাজনীতিটো একত্ৰীকৰণ আছে আৰু বিভাজনো থাকে তো কেতিয়া কি হয় সেইটো সময়ত ৰাইজে হয়তো বিচাৰ কৰিব সদ্যহতে যিটো কথা চলি আছে সেইটো মানে সংবাদ মাধ্যম বা পৰ্টেল তেনেকেই চলি আছে বুলি মই অনুভৱ কৰিছোঁ আৰু বহুতে বহুত ধৰণৰ আলোচনা কৰিছে আমাকো সুধিছে আমাৰ বুদ্ধিজীৱীসকলে সুধিছে আচলতে কি চলি আছে আমি কৈছোঁ যে আপোনালোকে যেনেকৈ ভাবি আছে আমিও তেনেকৈ ভাবিছোঁ এনেকৈ যদি পৰিৱেশটো আহে ৰাইজে যদি বিচাৰে তেতিয়া আমি ভাবি চাম তাতে সময় আছে কথাটো আৰু ইয়াতকৈ আৰু বেছি ওপৰত নাই এতিয়ালৈকে স্থিতি এইটোৱে যদি মিটিং হোৱাৰ কথা ওলাইছে কি নাই এইকাৰণে মই ক'লোঁ মানে কোনে কাৰ লগত কথা পাতিছে এই কথাখিনি সংবাদ মাধ্যমৰ এটা চৰ্চা চলি আছে কিন্তু বাস্তৱত কি চলি আছে মইতো ৱৰ্কিং প্ৰেচিডেণ্ট হয় নহয় দলৰ আমি এজন মুখ্য কাৰ্যকৰ্তা হয় তো এইকাৰণে মই ক'লোঁ যে আমাৰ কথাটো স্পষ্ট এই কথাটো লৈ পেলাই এতিয়ালৈকে ডাইৰেক্ট অফিচিয়েলি আমাৰ কোনো আলোচনা হোৱা নাই আৰু ৰাইজৰ মাজত চৰ্চা চলি আছে আমাৰ মাজত চৰ্চা চলি আছে আৰু এই কথাটো যেতিয়া প্ৰয়োজন হয় তেতিয়া কথা পাতিব কোনো ইয়াত আৰু না বা হা তেনেকৈ এটা চলা নাই জাতীয় সংগঠন হিচাপে আব্দুল যে আহ্বান তাৰ প্ৰতি সঁহাৰি জনাই এই আলোচনা আগবাঢ়িছে বুলি কথা ওলাইছে এইটোৱেই কথা জাতীয় সংগঠন সুকীয়াকৈ আপচুৱে আহ্বান জনাইছে সেইকাৰণে মই ক'লোঁ যে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে বিচাৰে যে দুটা ৰাজনৈতিক দল যদি একত্ৰিতভাৱে কাম কৰে আমাৰ BTC অঞ্চল ভাল হ'ব এইটো অনুভৱ কৰি পেলাই তেওঁলোকে আহ্বান কৰিছে আৰু এই কথাটো লৈ আমাৰ মাজত চৰ্চাটো ব্যাপক চলিছে এতিয়া মানে বাস্তৱ ৰূপায়ণ কৰাৰ কাৰণে এটা বাস্তৱ পদক্ষেপটো ল'ব লাগিব এই বিষয়ত যোৱাৰ আগতে এটা চৰ্চাটো চলাই আছে চৰ্চাৰ মাজতে আছে গতিকে ইয়াত মানে কিবা এটা মানে ৰূপ লৈছে মই আজিৰ তাৰিখত ক'ব নোৱাৰোঁ আৰু মোৰ তৰফৰ পৰা এতিয়ালৈকে মই যিমান দূৰ জানো চৰ্চাতে আছে যিহেতু ইতিমধ্যে আলোচনা এটা কথা ওলাইছে গতিকে BPF একত্ৰীকৰণ হয় কেনেকুৱা ফলপ্ৰসূ হ'ব কিমান লাভান্বিত এটা কথা মই স্পষ্ট ক'ব বিচাৰিছোঁ দেই কিছুমান মই শুনিছোঁ যে BJP আগ্ৰাসনৰ কাৰণে এইটো ভয় কৰি পেলাই বোলে আমাৰ দুটা ৰাজনীতিক দলে একত্ৰীকৰণ হ'বলৈ চেষ্টা চলাই আছে এই কথাৰ ওপৰত মই ক'ব বিচাৰিম যে যদিও বা আজিৰ তাৰিখত ৰাইজে যদি কয় দুটা দল লগ লাগক আৰু লগ লগাটো কোনোবাক ভয় কৰি পেলাই কোনোবাক বেয়া পাই পেলাই আমি লগ নালাগে আমাৰ উদ্দেশ্য এইটো নহয় আমাৰ UPPLৰ চিন্তাটো হ'ল আমি শান্তি ঘূৰাই আনিছোঁ বহুত কষ্টৰ বিনিময়ত এতিয়া ভাল পৰিৱেশ আমি পাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এতিয়া BJP UPPL চৰকাৰ ধুনীয়াকৈ চলি আছে আৰু বিটিআৰ অঞ্চলৰ আমি বিচাৰোঁ ৰাজনীতিক ষ্টেবিলিটি হওক সকলো জাতি জনগোষ্ঠীৰ মাজত একটা ঐক্য সমন্বয় বজাই ৰাখক সেইটো আমি বিচাৰোঁ তো গতিকে মই ক'ম যে ইয়াত BJP আগ্ৰাসন বা কংগ্ৰেছৰ আগ্ৰাসন এই কথাটো লৈ পেলাই আমি চিন্তিত নহয় আমি ৱেলকামহে জনাইছোঁ চব পলিটিকেল পাৰ্টি আমাৰ অঞ্চলত আহক কাৰণ বিগত সময়ছোৱাত ইয়াত গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া নাইকিয়া হৈ গৈছিলে 2020 চনৰ পৰাহে চবেই আহিলে সব মানুহে কথা ক'ব পৰা পৰিৱেশ আহিলে সকলোৱে ইয়াৰ ৰাজনীতি প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু সেইটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া হয় সেইকাৰণে আমি কৈছোঁ 2020 চনৰ পৰা বাস্তৱত ইয়াত শান্তি প্ৰতিষ্ঠা হৈ গ'ল কাৰণ সকলোৱে কথা ক'ব পৰা হৈছে
সকলো ৰাজনীতি দলে ইয়াত কাম কৰিবলৈ এটা সুযোগ লৈছে গণতান্ত্ৰিকভাৱে সেই প্ৰক্ৰিয়াটো আমি বিচাৰি আছিলোঁ আৰু সেইটোৱেই প্ৰমাণ যে চব ৰাজনীতি দলে ইয়াত যে কাম কৰিব আহিছে এক্টিভিটিছ আৰম্ভ কৰিছে সেইটোৱেই প্ৰমাণ যে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈ গ'ল তো গতিকে সকলোৱে আহক আৰু আমাৰ দুয়োটা দলত যদি মিলনো হয় ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাক ভয় কৰা কোনোবাক মানে বেয়া হোৱা মানে যেন নাহক তেনেকৈ এটা চিন্তা লৈ পেলাই আমি এইটো কৰা নাই ৰাইজে যিটো বিচাৰে হ'ব ৰাইজে যদি কয় বহিব লাগে কথা পাতিব লাগে তেতিয়া আমি চিন্তা কৰি চাওঁ